নিশ্চয় এইটোতো পিটি মানে এনেকুৱাকৈ পিটিব লাগে যাতে চাৰ্ট পিন্ধিবলৈ পাহৰি যায় ভৱিষ্যতে মইতো কৈছোঁ যে অলপ আগতে তেওঁলোকে এইটো কি নাম আমাৰ আমচুৰ কংগ্ৰেছত জইন কৰিছিলে এটা ৰেজাল্ট কৰিম নে কি তেওঁ ক'লে যে ধুবুৰী নিচিনা শিৱসাগৰক বনাই দিম ধুবুৰী নিচিনা ডিব্ৰুগড় বনাই দিম এইখন আমাৰ পূৰ্বপুৰুষৰ স্মৃতি বিজড়িত থকা তিনিচুকীয়াই হওক ডিব্ৰুগড় হওক শিৱসাগৰ হওক আমাৰ পূৰ্বপুৰুষৰ স্মৃতি বিজড়িত হৈ আছে ইয়াৰ প্ৰত্যেকটা মাটিত প্ৰত্যেক টুকুৰা মাটিত আমাৰ বীৰ বীৰাংগনা যিবিলাক আছিলে তেওঁলোকে বনাই থৈ যোৱা এখন অসম হয় ইয়াত যদি কোনোবাই আঙুলি টোৱাবলৈ তো পিটনটোতো এনেকুৱাকৈ দিয়া হ'ব যে পিঠি বহল কৰি দিয়া হ'ব আৰু কিমান সাহস আপুনি ভাবিছক 12খন জিলা ইতিমধ্যে লৈ ল'লে সাহস পাইছে মইতো ভাবোঁ এইটো তেওঁৰ বক্তব্য নহয় কাৰণ কাষত গৌৰৱ গগৈ বহি আছিল তো এইটো গৌৰৱ গগৈ কংগ্ৰেছৰ অফিচিয়েল বক্তব্য গৌৰৱ গগৈহঁতে ক'বলৈ নোৱাৰে তেওঁৰ দ্বাৰা কোৱাইছে কাৰণ তেওঁলোকৰ ইছলামিক আগ্ৰাসনৰ যিটো এজেণ্ডা তেওঁলোকৰ দীঘলীয়া যিটো পৰিকল্পনা সেইটো প্ৰতিফলিত হৈছে যে তেওঁলোকে ভৱিষ্যতে এই কামটো কৰিব আগতে 2011 চনত মিয়াৰ বংগমূলীয়ৰ MLA কেইজন আছিল 11জন আছিল আজি আপুনি চাব 2026 চন তেওঁলোকৰ MLA প্ৰায় 26-27জন আছে 64জন হ'বলৈ কিমান বাকী আছে গতিকে ইছলামিক আগ্ৰাসনৰ যিটো এজেণ্ডা তেওঁলোকে এইটো লাহে লাহে নামনি অসম অজগৰৰ দৰে গিলি ল'লে আৰু উজনি অসম গিলিবৰ কাৰণে আহি আছে হিমন্ত বিশ্ব শৰ্মাক অসমীয়া মানুহে ধূপ ধূনা লৈ নামঘৰত পূজা কৰিব লাগে তেওঁ দীৰ্ঘায়ু কামনা কৰি কাৰণ এজন মুখ্যমন্ত্ৰী যিগৰাকী অসমীয়া মানুহৰ চকু খুলি দিছে যে ভৱিষ্যতে এইটো হ'বলৈ গৈ আছে এতিয়া যদি তোমালোকে হাৰ নোপোৱা পিছত সমনীয়াটো কাঢ়িব পাৰিবা বহুত দেৰি হৈ গ'ল তাৰ বাহিৰে কোনো ৰাস্তাই নাথাকে গতিকে হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মুখ্যমন্ত্ৰী তেখেত যদি নাথাকে নহয় অসমীয়া জাতিটোক এই এনেকৈ যে এনেকুৱা সাহস তেওঁ লাচিত বৰফুকনৰ দৰে সহ্য আৰু বীৰ্যৰ প্ৰতীক অসমীয়া জাতিটোৰ যিদৰে সাহস দেখুৱাইছে নহয় কোনো মানুহ নাই আজি ৰকিবুল হুছেইনক উচ্ছেদ কৰিবলৈ আহিছিল 2011 চনত ৰকিবুল হুছেইন মন্ত্ৰী তেতিয়া পুলিচক পিটি পঠাই দিলে চামগুৰিত আজি দম আছে নেকি দেখাই দিছোঁ এনেকুৱা সাহসী মুখ্যমন্ত্ৰী আমি কেতিয়া পাইছিলোঁ 63 লাখ বিঘা ভূমি দখল কৰিলে বনাঞ্চল জনাঞ্চল VGR PGR ফৰেষ্টলেণ্ড দখল কৰি শেষ মেয়াই আৰু এতিয়া তেওঁলোকে কয় যে এই উচ্ছেদ কিয় কৰিব লাগে তো আজি সেই উচ্ছেদ 1.5 লাখ বিঘা ভূমি মুক্ত কৰিলে আমাৰ যিমানবিলাক অসমীয়া জাতিৰ যিটো আত্মা ৰামপুৰ সত্ৰ পাটবৰ্ষী সত্ৰ মোমাইকটা সত্ৰ এই আদি এলেঙি সত্ৰ এই সত্ৰবিলাকৰ মাটি দখল কৰি মিয়াই চেছ বৰদোৱা দখল কৰি চেছ জামাই বস্তি বনাই চেছ গতিকে এই মাটিবিলাক উচ্ছেদ কৰি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক নতুনকৈ বনাবৰ কাৰণে চেষ্টা কৰিছে বৰদোৱা সাংস্কৃতিক প্ৰকল্প বনিলে ইয়াৰ পিছতে যিমানবিলাক পুৰণা আজি আদি এলেঙি সত্ৰৰ সত্ৰাধিকাৰৰ দুগৰাকী ভকতৰ দুগৰাকী ছোৱালীক মিয়াই ৰেপ কৰি ধৰ্ষণ কৰি গুপ্তাংগ কাটি দিছিল এগৰাকী এতিয়া জীৱিত অৱস্থাত আছে এই দিনবিলাক অসমীয়া মানুহে পাহৰিব নালাগে আৰু অসমীয়া মানুহবিলাক আমি আৱেগিক পাহৰি যাওঁ কিন্তু এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া মানুহক মৰ্মে উপলব্ধি কৰাই আছে ইয়াৰ পিছতো যদি আমি বুজি নাপাওঁ নহয় শেষত হুমুনীয়া কৰাৰ বাহিৰে বেলেগ আমাৰ ওচৰত একো ৰাস্তা নাথাকে